মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকতৰ MCQ আলোচনা কৰি আছিলোঁ। আজি 37 নম্বৰ প্ৰশ্নটি আলোচনা কৰিবলৈ লৈছোঁ। চিত্ৰত xৰ মান নিৰ্ণয় কৰিব লাগে। দুটা ত্ৰিভুজ দিয়া আছে। ত্ৰিভুজ প্ৰথমটোত ABC, তাত দুটা কোণৰ মান আৰু তিনিটা বাহুৰ মাপ দিয়া আছে। ত্ৰিভুজ XYZ, তাত তিনিটা বাহুৰ মাপ আৰু কোণৰ মান দিয়া নাই। 2 নম্বৰ চিত্ৰটোত xৰ মানটো নিৰ্ণয় কৰিব লাগে। এই প্ৰশ্নটি তোমালোকৰ সদৃশ ত্ৰিভুজ পাঠৰ প্ৰশ্ন। সদৃশ ত্ৰিভুজৰ বিষয়ে আমি আগৰ এটা ভিডিঅ'ত তোমালোকক বহলভাৱে ব্যাখ্যা কৰিছোঁ। যদি তোমালোকে ভিডিঅ'সমূহ প্ৰথমৰ পৰা চাই আছা তেন্তে নিশ্চয় এই প্ৰশ্নটি তোমালোকে সহজতে কৰিব পাৰিবা। যদি প্ৰথমৰ পৰা ভিডিঅ'সমূহ চোৱা নাই তোমালোকে প্ৰথমৰ পৰা ভিডিঅ'সমূহ প্লে'লিষ্টত পাই যাবা। প্ৰতিটো প্ৰশ্নৰ কাৰণে একোটাকৈ সৰু সৰু ভিডিঅ' আমি আপলোড কৰি ৰাখিছোঁ। তোমালোকে সেই ভিডিঅ'সমূহ চাই যদি তাত কিবা ডাউট থাকে তেন্তে কমেণ্ট যোগে জনাবা। এতিয়া আজিৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। ইয়াত প্ৰথমটো চিত্ৰত বাহুকেইটা দিছে AB 4.2, BC 7 আৰু AC 3√3 cm। আনটো ত্ৰিভুজত XYZ-ত XY মান দিছে 6√3 cm, YZ দিছে 8.4 cm আৰু XY দিছে 14 cm। আমি প্ৰথম চিত্ৰটো ABC ত্ৰিভুজটোত আমি চাই লওঁ যে আমি জানো যে ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী। প্ৰথমটো চিত্ৰত A কোণৰ মাপ 60 ডিগ্ৰী, B কোণৰ মাপ 70 ডিগ্ৰী আৰু C কোণৰ মাপটো দিয়া নাই। যিহেতু ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব, সেয়েহে কোণ A প্লাছ কোণ B প্লাছ কোণ C = 180। A মানটো 60, B মানটো 70 আৰু C মানটো নিৰ্ণয় কৰিব লাগে। গতিকে 60 + 70 যোগ কৰিলে কিমান হ'ব? 130। গতিকে C কোণৰ মাপটো কিমান পাম? 180 পৰা 130 বিয়োগ কৰিলে পাম 50 ডিগ্ৰী। গতিকে কোণ Cৰ মাপ হ'ব 50 ডিগ্ৰী। এতিয়া আমি পুনৰ প্ৰশ্নটোলৈ উভতি যাওঁ। প্ৰশ্নটোত তোমালোকে দেখিবলৈ পাইছা যে A কোণ আৰু B কোণৰ মাপ 60 ডিগ্ৰী আৰু 70 ডিগ্ৰী দিয়া আছে। C কোণৰ মাপটো আমি পালোঁ কিমান? 50 ডিগ্ৰী। এতিয়া আনটো ত্ৰিভুজৰ লগত মানে XYZ ত্ৰিভুজটোৰ লগত ABC ত্ৰিভুজটোৰ আমি কম্পেয়াৰ কৰি চাম। আমি জানো যে সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত অনুৰূপ বাহুবোৰৰ অনুপাত সমান হ'ব আৰু কোণবোৰ সমান হ'ব। আমি দুয়োটা চিত্ৰ কম্পেয়াৰ কৰিলে দেখা পাম ABৰ মাপ 4.2 cm, YZৰ মাপ 8.4 cm। গতিকে AB আৰু YZৰ অনুপাত হ'ব 2/1। BCৰ মাপ 7 cm, XYৰ মাপ 14 cm। BC আৰু XY কম্পেয়াৰ কৰিলে আমি দেখিছোঁ 1/2 আৰু ACৰ মাপ 3√3 cm, XZৰ মাপ 6√3 cm। গতিকে AC আৰু XZৰ কম্পেয়াৰ কৰিলে আমি পাইছোঁ 1/2। এতিয়া ত্ৰিভুজ দুটা কম্পেয়াৰ কৰাৰ পাছত আমি দেখিলোঁ যে প্ৰথমটো ত্ৰিভুজ অৰ্থাৎ ত্ৰিভুজ ABC আৰু দ্বিতীয়টো ত্ৰিভুজ YZX সদৃশ হ'ব। যদি সদৃশ হয় তেতিয়াহ'লে সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান হয়। A কোণৰ লগত Y কোণটো সমান হ'ব 60 ডিগ্ৰী, B কোণৰ লগত Z কোণটো সমান হ'ব 70 ডিগ্ৰী আৰু C কোণৰ লগত X কোণটো সমান হ'ব 50 ডিগ্ৰী। গতিকে আমাৰ প্ৰশ্নত Xৰ মান নিৰ্ণয় কৰিবলৈ দিছে, কোণ Xৰ মান নিৰ্ণয় কৰিবলৈ দিছে। গতিকে কোণ Xৰ মান হ'ব 50 ডিগ্ৰী। গতিকে অপশ্যন Bটো হ'ব শুদ্ধ অপশ্যন। গতিকে আমি কি পালোঁ? অপশ্যন Bটো হ'ব শুদ্ধ অপশ্যন। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এই প্ৰশ্নটিৰ উত্তৰ বুজি পাইছা। কিদৰে কৰিব লাগে সেই বিষয়ে তোমালোকে জ্ঞাত হ'লা। মই কৈছোঁৱেই যে আগত আমি সদৃশ ত্ৰিভুজৰ বিষয়ে ব্যাখ্যা কৰি আহিছোঁ, বহলভাৱে বুজাই আহিছোঁ। তোমালোকে আগৰ ভিডিঅ'ত গৈ চাই ল'বা। তেতিয়া সদৃশ ত্ৰিভুজৰ যিখিনি যদি ডাউট থাকে সেইখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব। তথাপিতো যদি কিবা ডাউট থাকে তেন্তে মোলৈ কমেণ্ট যোগে জনাবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি আজি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছা তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা, চেনেলটো লাইক কৰিবা আৰু
তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এইদৰে MCQবিলাক সহজতে কৰিব পাৰে। তোমালোকৰ কাৰণে 38 নম্বৰৰ প্ৰশ্নটো হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ, তোমালোকে ঘৰত কৰিবলৈ যত্ন কৰা। পৰৱৰ্তী ভিডিঅ'ত 38 নম্বৰ প্ৰশ্নটি আমি আলোচনাৰ কাৰণে লৈ আহিম। পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ।